দেশজুৰি বৃদ্ধি ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটৰ কৰ। দেশৰ প্ৰায় 1100 টোলগেটত নিশাৰ পৰাই বাঢ়িল টেক্স। 3 পৰা 5% বৃদ্ধি টোল টেক্স। ৰাইজৰ মাথাত এটা ডাঙৰ ৰাম টাঙুন দিবলৈ ওলাইছে, কাৰণ টোল টেক্সৰ বৃদ্ধিৰ লগে লগে হ'ব আমাৰ গাড়ী ভাড়াৰ বৃদ্ধি, গাড়ী ভাড়াৰ বৃদ্ধিৰ লগে লগে হ'ব মূল্য বৃদ্ধি। 2 টকাকৈ বৃদ্ধি পালে আমুল গাখীৰৰ প্ৰতি লিটাৰৰ মূল্যও। হয়, যোৱা নিশাৰে পৰা দেশজুৰি বৃদ্ধি পালে টোল টেক্স। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দেশৰ প্ৰায় 1100 টোলগেটত নিশাৰে পৰা বৃদ্ধি কৰিলে টোল টেক্স। প্ৰতিখন টোলগেটত 3% পৰা 5% বৃদ্ধি কৰা হ'ল টোল টেক্স। এতিয়াৰে পৰা আপুনি সোণাপুৰ আৰু ৰহাৰ টোলগেটেৰে এবাৰ গ'লে ভৰিব লাগিব 140 টকা। এদিনত অহা যোৱা কৰিলে 200 টকাৰ ঠাইত দিব লাগিব 210 টকা। বাণিজ্যিক বাহনসমূহ এবাৰ গ'লে 215 টকাৰ ঠাইত দিব লাগিব 230 টকা। একেদিনাই অহা যোৱা কৰিলে 325 টকাৰ ঠাইত ভৰিব লাগিব 345 টকা। একেদৰে বাইহাটা চাৰিআলিৰ মদনপুৰ টোলগেটেৰে এবাৰ গ'লে আপুনি দিব লাগিব 135 টকা। একেদিনাই অহা যোৱা কৰিলে পূৰ্বৰ 195 টকাৰ ঠাইত দিব লাগিব 200 টকা। বাণিজ্যিক বাহনসমূহৰ ক্ষেত্ৰতো 10 টকাকৈ বৃদ্ধি পালে টোল টেক্স। টোল টেক্স 3 পৰা 5% বৃদ্ধি হোৱাৰ পাছতেই হাহাকাৰ লাগিছে পথচাৰীৰ মাজত। বিবুধিত পৰিছে সৰু বৰ যান বাহনৰ চালক মালিক। সোণাপুৰ টোলগেটত কোনোৱে যদি ক'লে এয়া ৰাইজৰ মূৰত ৰাম টাঙুন, কোনোৱে ক'লে যেনেকৈ টেক্স বৃদ্ধি কৰিছে তেনেকৈ সুবিধা দিব পৰা নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। এনেকুৱা আগতে কেতিয়াও দেখা নাছিলোঁ যে প্ৰায় প্ৰতিদিনে টোল টেক্স বাঢ়ি আছে। আমি যোৱা মাজনিশা গম পাইছোঁ যে এতিয়াৰ পৰা আকৌ 3 পৰা 5%কৈ টোল কৰ বৃদ্ধি হ'ব। আচলতে এইখন চৰকাৰে কৰিব বিচাৰিছে কি? ৰাইজৰ মাথাত এটা ডাঙৰ ৰাম টাঙুন দিবলৈ ওলাইছে, কাৰণ টোল টেক্সৰ বৃদ্ধিৰ লগে লগে হ'ব আমাৰ গাড়ী ভাড়াৰ বৃদ্ধি, গাড়ী ভাড়াৰ বৃদ্ধিৰ লগে লগে হ'ব মূল্য বৃদ্ধি। আৰু জেগা জেগা টোল খুলি আছে, এইটোতো আমাৰ কাৰণে বহুত লোকচান আছে, অসুবিধা হ'ব ন? অসুবিধা হ'ব একদম। যিমান ফেচিলিটি দিব লাগে এইটো ফেচিলিটিও নাই। ৰোডখন ইমান বেয়া, এইটো নেশ্যনেল হাইৱে আছে। বাইহাটাৰ যাত্ৰীয়ে ক'লে টোল টেক্স বাঢ়িলে মূল্য বৃদ্ধি হ'ব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাস্তাৰ ফালেও চকু দিব লাগে। আমি বিচাৰোঁ টোল টেক্স কমাই দিব লাগে। টোল টেক্সটো বঢ়াই যায়, কিন্তু ৰাস্তাৰ ফালে ইমান নজৰ নিদিয়ে। এনেকৈতো আকৌ খাদ্য সামগ্ৰীৰ দাম বাঢ়ি যাব। খাদ্য বাঢ়ি যাব নিশ্চয়। য'ত গুৱাহাটী গ'লে আমাৰ 1000 টকা তেল হয়, এতিয়া 1200 লাগিব। সেনেকুৱা হ'লে তেলৰ দামটো বাঢ়িলে খাদ্য সামগ্ৰীৰ বস্তুও বাঢ়ি যাব। অসুবিধা হয় ন? বিৰাট অসুবিধা হৈছে আৰু আমি বিচাৰোঁ যে টোল টেক্সটো অলপ কমাই দিব লাগে, অলপ ৰাস্তা ঘাটে অলপ মেৰামতি কৰি দিব লাগে, কিন্তু বাৰিষাই তথাপিও যাতে আমি অলপ ভাল সুকলমে যাব পাৰোঁ। একেদৰে বৃদ্ধি পালে আমুল গাখীৰৰ দাম। প্ৰতি লিটাৰ আমুল গাখীৰত 2 টকাকৈ বৃদ্ধি। আমুলৰ আটাইকেইটা ব্ৰেণ্ডতে নিশাৰে পৰা বৃদ্ধি হ'ল মূল্য। এতিয়াৰে পৰা আমুল গোল্ডৰ 1 লিটাৰৰ দাম 68 টকালৈ বৃদ্ধি পালে। আনহাতে আমুল তাজাৰ 1 লিটাৰৰ দাম হ'লগৈ 74 টকা। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।